একদম নোৱাৰে। মোৰ মতে বাংলাদেশীক আমি 1971 চনত অকল বাংলাদেশী নহয়, যিকোনো ভাৰতীয় নাগৰিকৰ বাহিৰে অন্য দেশৰ বিদেশী নাগৰিকে অসম ভূমিত 1971 চনৰ 24 মাৰ্চৰ পাছত যদি অবৈধভাৱে আহিছে, তেখেতসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি নিজ নিজ দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা অসম চুক্তি অনুসৰি কৰা হৈছিল। সেই চুক্তি আমাৰ অসমত বলবৎ থাকিব লাগে আৰু মই সেইকাৰণে পুনৰবাৰ দোহাৰিছোঁ, এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'বলৈ পাইছে, ইয়াত সুযোগ পাইছে। এই মানুহবিলাকে বাহিৰৰ পৰা আহি অসমীয়া জাতিৰ প্ৰতি অস্তিত্বৰ সংকট আহিব আমি যদি ধৰ্মৰ নামত, ভাষাৰ নামত অসমীয়া সমাজখন বিভক্ত কৰিবলৈ চেষ্টা কৰোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰ, ভাৰত চৰকাৰে যি সুৰুঙা আনি দিছে নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি, তাৰে আলম লৈ এতিয়া আপোনাৰ মোৰ নামটোও মোৰ মনত নাই, ছয়দা ডাঙৰীয়ানীয়ে যেনেকুৱা বক্তব্য ৰাখিলে, সেই বক্তব্য এই নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ কৰাৰ পিছত এই পৰিস্থিতি আহিছে। যদি তেওঁ অসম চৰকাৰে দৃঢ়স্থিতি ল'লে হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ 16 মে'ৰ পিছত অসমৰ পৰা বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি যি বক্তব্য আগবঢ়াইছিল গুৱাহাটীৰ জজ ফিল্ডত, সেই কথা যদি তেওঁলোকে আখৰে আখৰে যোৱা 10 বছৰত ৰাখিবলৈ চেষ্টা কৰিলে হয়, এই পৰিস্থিতিৰ অসমৰ সন্মুখীন নহ'লো হয় আৰু বাতৰি কাকতত এনেকুৱা বাতৰি আমি পঢ়িবলৈ নাপালোঁ হয়। ইয়াৰ বাবে মই অসম চৰকাৰকো দায়ী কৰোঁ, ভাৰত চৰকাৰক দায়ী কৰোঁ আৰু লগতে এই ভদ্ৰ মহিলাগৰাকীয়েও এনেকুৱা কথা কোৱাৰ বাবে তেখেতকো মই দুখী বুলি কওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।